ফলমূল বিক্ৰী কৰা টকাৰে জৰিৰ নামত কিনিছিল এটা লটাৰী টিকট। এতিয়া ফলমূল বিক্ৰী কৰি তাক টকা 300 দিছিলোঁ। তাৰ পৰা যেনিবা আমাৰ মানে ছোৱালী নামত লাগিলে মোৰ ইমানেই ভাল লাগিছে। এই টিকটতে লাগিল এখন বলেৰো গাড়ী। এখন বলেৰো মেক্স হয় আৰু চাওক ইমান গাড়ীৰ মাজত এইখন মোৰ ফেভৰেট গাড়ীখনে যে লাগিব মই মানে আচৰিত হৈছোঁ। বলেৰো গাড়ী পাই এতিয়া সুখী এইজন ফলমূল বিক্ৰেতা। 100 টকাত পাইছোঁ, হয় 100 টকাত পাইছোঁ। আৰু আমাক মানে কোমোতে বহুত ভাল ৰেচপেক্ট দিলে। আমাৰ মানে 200 টকা চাহ খাবলৈ দিছিল, সেইটোও লোৱা নাই আমাৰ পৰা। একদম মানে ধুনীয়া বিহেভ কৰিছে। নিজ কন্যা আক্তাৰ পাৰবিনৰ নামত লোৱা এটা উপহাৰ কুপনে কপাল ফুলালে তেওঁলোকৰ। এইটো মোৰ ছোৱালী আক্তাৰা পাৰবিনৰ নামত লাগিলে। হয় আগতে হয় এবাৰ 10 টকীয়া টিকেট লওঁতে এযোৰ পাৰ চৰাই পাইছিলোঁ। তাৰপিছত আকৌ 20 টকীয়া টিকেট এটা ল'লোঁ। তাৰপিছত সেই ছোৱালীজনীৰ নামতে বেডশ্বীট এযোৰ পাইছিলোঁ। লাকি ছোৱালী। এসময়ত আনৰ ঘৰত গাড়ী চলোৱা লোকজন এতিয়া হ'লগৈ নিজেই এখন বলেৰো বাহনৰ গৰাকী। মই এইখন বলেৰো পিকআপ মেক্সে চলাইছিলোঁ, পাহাৰতে চলাইছিলোঁ কমলা ব্যৱসায়ৰ কাৰণে। সি মোক হাজিৰা হিচাপত লৈ গৈছিলে। তাৰপিছত গৈ যেতিয়া 4 মাহ চলালোঁ সি মোক মানে আধা পইচাও নিদিলে। সেইটো হেৰিত মই পিছত গৈ গাড়ী ল'ম বুলি ভাবিলোঁ। এতিয়া মানুহজনী ল'ব নিদিলে, মায়েও মানা কৰিলে। পইচাও নাই মোৰ লগত সেই সময়ত। গৰু বিহুৰ দিনা পানীগাঁৱত অনুষ্ঠিত হোৱা লটাৰী খেলত তেওঁ পালে তেওঁৰ সপোনৰ বাহনখন। যিখন গাড়ী চলাই মই মানে এৰি হৈছিলোঁ বা তাৰ লগত যিখন সপোন আছিলে সেই সপোনখন মোৰ পূৰ হ'ল। আৰু ইমান গাড়ী মই যে এইখনে লাগিব মানে মই মানে ভাবিছোঁ আৰু বোলে ওপৰলৈ মোক নিজে দিছে। এইটো মানে স্বয়ং নিজে মানে থিয় হৈ বোলে এজনৰ এইটো লাগে এইটোৱে দিছোঁ মই। এই বাহন পাই আনন্দত অন্ত নাই ফজল হক নামৰ ব্যক্তিজন। মোৰ বহুতে ভাল লাগিছে আৰু এইটো সপোন মোৰ মানুহজনীৰো আছে, মোৰো আছে, মোৰ ছোৱালীজনীৰো আছে। বহুত ভাল লাগিছে। আমি একদম মানে কি ক'ব আৰু ছোৱালীজনীক একদম দাং খুৱাই লৈ ঘৰত মানে বহুত মানে মনত ভাল লাগিছে। আৰু এতিয়া গাড়ী পাই গ'লোঁ। এতিয়া বহুত ভাল লাগিছে। আইতা ঘৰত যাম, পেহী ঘৰত যাম। তেওঁ এতিয়া ধন্যবাদ জনাইছে লটাৰী অনুষ্ঠিত কৰা কমিটিৰ সকলো লোকক। পানীগাঁওবাসীয়ে মানে কমিটিলৈ মই ইমানেই ধন্যবাদ জনাইছোঁ মানে আগলৈ যাতে 25খন গাড়ী নহয় 100খন গাড়ীৰ খেল হয়। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।